ৰবিবাৰে নলবাৰীৰ ৰাজহ চক্ৰ বাকৰিত কবি কন্দৰ্প কুমাৰ দাসৰ একোকি হাইকু নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক সাহিত্যিক প্ৰমোদ কুমাৰ তালুকদাৰৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাখনত গ্ৰন্থ উন্মোচন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপে। সভা উদ্বোধন কৰি কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী চক্ৰ বিষয়া শিল্পী ঠাকুৰীয়া। বিশিষ্ট অতিথি হিচাপে শংকৰদেৱ একাডেমী নলবাৰীৰ অধ্যক্ষ বিনয় কুমাৰ মজুমদাৰ, সহকাৰী অধ্যাপিকা ডক্টৰ গীতিকা কলিতা, সাহিত্যিক নৱৰত্ন পাটোৱাৰী, ভৱানন্দ পাঠক আৰু সাংবাদিক এম মহিবুৰ ৰহমান উপস্থিত থাকে। ধন্যবাদ জনাইছো আটাইবোৰকে। মই বহু বছৰ ধৰি এই কবিতাৰ লগত সংলগ্ন হৈ আছো, দুইটি কবিতা লিখো আৰু শেহতীয়াকৈ আজি মই একোকি হাইকু বুলি এখন কাব্য সংকলন আজি আমাৰ চক্ৰ বাকৰিত উন্মোচন কৰিলোঁ আৰু উন্মোচনী সভাত এই হাইকুখন উন্মোচন কৰিলে বিশিষ্ট লেখক ডক্টৰ সুশান্ত কাশ্যপ ছাৰে, সভা উদ্বোধন কৰিলে ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী ছাৰে আৰু আজিৰ এই সভাখনত সঞ্চালনা কৰিলে প্ৰমোদ তালুকদাৰ ছাৰে। গতিকে এই হিচাপে মই ক'ব খোজোঁ যে আমাৰ সাহিত্য, অসমৰ সাহিত্য, সংস্কৃতি, সভ্যতা এই বিষয়ে আমি সচেতন হোৱা উচিত আৰু তেতিয়াহে আমাৰ অসমীয়া জাতি, অসমীয়া সাহিত্য, সভ্যতা জীয়াই থাকিব। আচলতে মই এটা কথা ভাবোঁ যে কিবা কৰাৰ ইচ্ছা থাকিলে সময় কোনোদিন হাঙাৰ হ'ব নোৱাৰে। আৰু মনৰ প্ৰবল ইচ্ছা থাকিব লাগিব, একাগ্ৰতা থাকিব লাগিব। গতিকে মই ভাবোঁ যে কিবা কৰাৰ মন থাকিলে সময় হাঙাৰ হ'ব নোৱাৰে, ইচ্ছা কৰিলে পাৰে। আজিৰ এই মোৰ একোকি হাইকু উন্মোচনী সভাত বিশিষ্ট লেখক সুশান্ত কুমাৰ কাশ্যপ, ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী, প্ৰমোদ তালুকদাৰ, ডক্টৰ গীতিকা কলিতা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰ আৰু সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ সাধাৰণ সম্পাদক ভৱানন্দ বৰাদেৱ আজি সভাত উপস্থিত আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.